মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গৃহ সমষ্টিত অথন্তৰ ভালুকৰহাঙিত কোটিটকীয়া চাইকেল ট্ৰেক প্ৰকল্প হয় অপ্ৰিয় হলে এয়াই সত্য 2023 চনত ডিচেম্বৰ মাহত জাগিৰোড সমষ্টিত জনসাধাৰণক সুবিধাৰ বাবে তৰংগা বিলৰ ওপৰত 7 কোটি টকা ব্যয় সাপেক্ষে এটি চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছিল কিন্তু পৰিতাপৰ বিষয় এয়ে যে চাইকেল ট্ৰেকৰ ওচৰতে লাগি থকা পালিগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং ৱাৰ্ড আৰু 4 নং ৱাৰ্ডৰ ঘনুচা হাবি অঞ্চলৰ খেতিয়কসকলৰ খেতিপথাৰসমূহত অদ্যপি তৰংগা বিল খনন কৰাৰ পৰিপ্ৰেক্ষিতত পানীৰে ভৰি পৰাত কৃষকসকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় আনহাতে দীৰ্ঘদিনীয়া এই সমস্যাৰ সন্দৰ্ভত জিলাৰ প্ৰশাসন স্থানীয় ৰাইজে অৱগত কৰিছিল যদিও আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই সেয়ে জাগিৰোড সমষ্টিৰ প্ৰভাৱশীল মন্ত্ৰী পীয়ুষ হাজৰিকাক তৰংগা বিলখন খনন লগতে বৰষুণৰ পানী ওলাই যোৱাৰ ক্ষেত্ৰত নলা নিৰ্মাণ কৰি দিবলৈ ভুক্তভোগী খেতিয়কসকলে দাবী উত্থাপন কৰে সমস্যাটো কেনেধৰণৰ হৈছে অলপ বুজাই দিয়কচোন সমস্যাটো আমাৰ এই আছে পথাৰত কিমান ধুনীয়া পানী জমা হৈ আছে এই পানী ওলাই যাব পৰা নাই বিলখন জাম হৈ আছে এতিয়া আমি খালী খেতি লগাম কঠীয়া পেলাই আছো কিন্তু পানী ওলাই নাযায় পানী আটকি আছে পানীটো ওলাই যোৱাৰ কাৰণে যদি চৰকাৰে এটা ৰাস্তা কৰি দিয়ে বিলখনত যদি অলপ চাফা কৰি দিয়ে পানী ওলাই যোৱাৰ কাৰণে ৰাস্তা কৰি দিয়ে আমি খেতিখিনি কৰিব পাৰো ভালকে খালি এতিয়া ধুনীয়া মাটি আছে বহুত মাটি পৰি আছে বহুতেই আছে এই দূৰলৈকে জংঘল আছে মানুহ পানীৰ কাৰণে খেতি কৰিব নোৱাৰে পানী খালী ছিজনত পানী ওলাই নাযায় বড়ো ছিজনত পানী পোৱা নাযায় এই এটা সমস্যা এই আমাৰ খেতিৰ কাৰণে পানীটো যাতে বাইপাছ কৰি এটা ওলাই যাব পাৰে তাৰ এটা ব্যৱস্থা কৰক চৰকাৰে দীৰ্ঘ কিমান দিনৰ পৰা এইটো সমস্যা হৈ এইটো আছে সমস্যা একদম বহুত দিনৰ পৰা হৈ আছে বহুত দিনৰ পৰা হৈ আছে বহুত দিনৰ পৰা খালী খেতি কৰিব নোৱাৰে একদম পেপাৰ মিল যেতিয়াবা ষ্টাৰ্ট হৈছে তেতিয়াবা খালী খেতি কৰিবই নোৱাৰে এতিয়া যাকো পেপাৰ মিল বনাইছে অলপ চলপ মানুহ বড়ো খেতি কৰিছো তাকো এতিয়া খালী খেতি কৰিব নোৱাৰো এইটো সমস্যা হৈ আছে কোনো পানী যোৱা ৰাস্তা কোনোফালে নাই মানে পানী যোৱা ৰাস্তা নাই আমি ৰাইজে যাকো এইফালে অলপ বেন খান্দি অলপ ওলাইছো এতিয়া বিলত পানী নাটানে বিল ওখ হৈ গৈছে বিল এইফালে জাবৰ টাবৰ পেলাই দি বিলো হেৰি গৈছে বিলটো অলপ ক্লিয়াৰিং কৰি দিলে এলেঙা বিলখন পানীটো ওলাই যাব পাৰিব আমি খেতি কৰিবৰ কাৰণে সুবিধা হ'ব